হয় কোভিডৰ সময়ত বিভিন্ন ঘটনা পৰিঘটনাই আচৰি গৈছে সমাজ জীৱনক বিভিন্ন মানুহক লগ পোৱা গৈছে এই কোভিডৰ সময়ত এনে কিছু লগ পোৱা গৈছে যি অকলশৰে পদপথৰ কাষতো তেওঁ অকলে বহি আছে আৰু তেনে এজন পদপথৰ কাষত লগ পোৱা এনে এজন ব্যক্তি এই মুহূৰ্তত প্ৰাগ নিউজৰ স্ক্ৰীনত আপোনালোকৰ সন্মুখলৈ লৈ আহিম যিজন ব্যক্তিৰ আপুনি অতীতটো যদি জানে তেতিয়াহ'লে আপুনি অবাক হ'ব তেওঁৰ যি জ্ঞান তেওঁ সংগীতৰ জগতৰ যি সাধনা তেওঁ এৰি অহা অতীতত সংগীতৰ জগতৰ যিসমূহ তেওঁ কৰি অহা ঘটনা যিখিনি কৰ্ম এই কৰ্মই আপোনাক সাংঘাতিক ধৰণে বিমুগ্ধ কৰিব মই লৈ আহিছোঁ যোৰহাটৰ পদপথলৈ এই মুহূৰ্তত যোৰহাটৰ পদপথত এজন ব্যক্তিয়ে নিৰ্বিঘ্নে গান গাই আছে অবিচলভাৱে তেওঁ গান গাই আছে তেওঁৰ বাবে যেন সময় নাই তেওঁ খুব সুন্দৰভাৱে তেওঁ গীত গাই আছে আৰু এই ব্যক্তিজনৰ লগত মই কথা পাতিম কিন্তু প্ৰথমতে তেওঁৰ অকণমান গান শুনি ল'ম কি সুন্দৰভাৱে তেওঁ ভৰিত বিট ৰাখি ৰাখি কেনেকৈ তেওঁ গীত গাই আছে এই মুহূৰ্তত অকণমান আমি তেওঁৰ গীত শুনি ল'ব বিচাৰিছোঁ তাৰপিছত দীঘলীয়াকৈ কথা পাতিম আজি মোক কোনেনো ক'ব সাৰথি আজি স্মৃতি আৰু দুখে ভৰা চকুলো তোমালে পৰিছে মন নিৰিবিলি সেই পৰ কথা পাতি ল'ম মই ব্যক্তিজন চিনাকি কৰাই দিছোঁ পিকু মালাকাৰ আপুনি দেখিছে পিকু মালাকাৰ কোন কি আমি এতিয়া কথা পাতিম দীঘলীয়াকৈ প্ৰথমতে ব্যক্তিজন তপন এবাৰ দেখুৱাই ল'ব লাগে খুব ধুনীয়াকৈ এটা সাধাৰণ তেওঁৰ বস্ত্ৰৰ পৰিধান দেখিছে কেনেধৰণে তেওঁ বহি ৰৈছে আৰু পদপথৰ কাষত এখন বন্ধ আপুনি দোকানৰ সন্মুখত তেওঁ বহি আছে কিন্তু তেওঁ কণ্ঠ তেওঁ গীত নিৰ্বিঘ্নভাৱে এতিয়া গাব এতিয়া প্ৰাগ নিউজৰ সন্মুখত মই তেখেতৰ লগত অকণমান কথা পাতিম মই নামটো কৈছোঁৱেই তথাপি আপোনাৰ মুখেৰে আপোনাৰ নামটো এবাৰ কওক মোৰ নাম নিক নেম পিকু মালাকাৰ মোৰ স্কুল চাৰ্টিফিকেট citizenship name is Prosenjit Malakar. I living from the town station platform overbridge from the opposite hanging from behind the wall of this landing from the number 2 house, number 2nd house. আপুনি জুবিন গাৰ্গক কেতিয়াৰ পৰা চিনি পাইছে জুবিন গাৰ্গক মই চিনি পাওঁ 90 জুবিন গাৰ্গক মই বহুত দিনৰ পৰা চিনি পাওঁ আপুনি 89 মানৰ পৰা এইটো জুবিনক মই মানে সি ৰাতিপুৱা এক্সাৰচাইজ কৰে সি গান গাবলৈ ওলায় মই মানে এক্সাৰচাইজ কৰিবলৈ ওলাই যাওঁ এইফালে মই দৌৰা মানে খুব দৌৰ মাৰিছে এইফালে তাক মই সি MG নোৱাৰিত পাওঁ কিন্তু তাৰ মাতবোৰ কৰা নাই 1991ত তাক মই পালোঁ হেৰিত আচালীয়া গাঁৱত সি মোৰ লগত ইণ্ট্ৰডিউচ মানে মোৰ সুশান্ত দাস বুলি এজন মোৰ ফ্ৰেণ্ড আছিলে সিয়ে মোক মিউজিকত আহিলে সি সুশান্ত হয় সি মিউজিকৰ ইণ্টাৰেষ্ট ৱেষ্টাৰ্ণ সিয়ে মোক শিকাইছে তেতিয়া জুবিন নহয় সুশান্ত দাস আপোনাৰ ৱেষ্টাৰ্ণ সি জুবিন গাৰ্গৰ লগত কেনেকৈ সি তাৰ ফ্ৰেণ্ড জুবিন সি ক'লে তুমি জুবিনক চিনি পোৱা নাই মই ক'লে জুবিনক দিছ মেন ভেৰি মিউজিক ভেৰি মিউজিক টেলেণ্টেড মেন আৰ্য বিদ্যাপীঠ ইজ দিছ মেন ফ্ৰম দ্য চাৰ্টিফিকেট ফ্ৰম দিছ গুৱাহাটী আৰ্য বিদ্যাপীঠত পঢ়ি আছে জুবিনক প্ৰথম কেতিয়া লগ পালে মই পালে আচালীয়া প্ৰদীপ ব্ৰহ্ম আছে নহয় ক্লাছিকেল ছিংগাৰ তাৰ যিটো ক্লাছ কৰে ৰুমটো তাৰ তিনিআলিটোত পালোঁ কিমান দিন জুবিন গাৰ্গৰ লগত আপুনি একেলগে সিটো ডাঙৰ মানুহ হৈ গ'ল মই তাক লগ লাষ্ট এতিয়াহে আপুনি ডাঙৰ মানুহ হ'ল কিন্তু তেতিয়া তাৰপিছত তাক মই লগ পাইছোঁ 1998ৰ পৰা খুব লগ পাওঁ খুব লগ আৰু এনে তাক মই যোৰহাটত পাওঁ আপুনি জুবিনৰ যিখিনি মায়া যিটো কেছেট সেই মায়া কেছেটটোৰ লগত আপুনি কেনেকৈ মায়া গান বহুত মই চিৰিয়াছ ফালি দিছোঁ গাই মই মানে হেৰি দিছয়নগৰত আপুনি গাইছিলে মই খুব গাওঁ মায়া যিটো গান খুব পপুলাৰ গান জুবিন গাৰ্গৰ আপুনি সেই গানটো অকণমান গাই দিয়ক নিশ্চয় অ মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ খিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰলা কিয় এ মায়া মায়া মাথো মায়া এৰিলে আপুনি কেতিয়াৰ এৰা নাই এতিয়া কি কৰে এতিয়া মই ৰাস্তাত গান গাই গাই পইচা কামাওঁ খুৰীয়ে মানে ঘৰলৈ গ'লে পুলিচ লগাই মানুহ চানুহ লগাই মাৰপিট কৰি ওলাই দিলে সেইকাৰণে ঘৰলৈ আৰু ঘৰটো মোৰ নিজৰ নহয় আপুনি গান কম্প'জ কৰিছে চব কৰোঁ মই এতিয়াও এতিয়া আগতে কেতিয়া লগাই মই এতিয়া ফটকে গান মই লিখি দিম এক ছেকেণ্ডৰ গান লিখি বনাই দিওঁ এক ছেকেণ্ড গান লিখি বনাই হুচুৰ গান বুলিলে আপুনি একদম এক ছেকেণ্ড মই গান লিখি বনাই ইংলিছ হিন্দী অসমীয়া যি লিখিব লাগে আৰু জুবিন গাৰ্গৰ শেষ কেতিয়া জুবিন মোৰ পাৰ্টনাৰ ই মোৰ গুৰু হয় আপোনাৰ গুৰু হয় মোৰ এতিয়া জুবিন গাৰ্গে ধৰক চাই আছে আপোনাৰ এই গান গোৱা কি ক'ব জুবিন ই মোক মই মাৰিলে ধৰি লওক জুবিন গাৰ্গে আপোনাক চাই আছে টিভিত আপুনি ই নহয় ই মোক মাৰিলে নহয় ই মোৰ পাৰ্টনাৰ
সেয়ে মোৰ খাই তাৰ মই প্ৰগ্ৰাম ঘৰত হয় আপুনি মোৰ বহু কথা জুবিন গাৰ্গৰ লগত কেতিয়াবা গীটাৰ গান শুনক অনাহৰ ফুলৰ বতৰ অনাহৰ ফুলৰ বতৰ অনাহৰ আনিবি তই বহাগৰে বতৰ অনাহৰ ফুলৰ বতৰ অনাহৰ আনিবি তই বহাগৰে বতৰ মই আজি আপোনাৰ ওচৰলৈ আহিলোঁ এই ড্ৰেছটো বাদ দিয়ক ড্ৰেছ এনেকৈ মানে ফটা চিঙা কথা নাই কিন্তু আপোনাৰ যিটো গুণ আমি সাংঘাতিক নিশ্চয় আপোনালোকে প্ৰাগ নিউজ প্ৰাগ নিউজৰ প্ৰাগ হ'ব 1 মিনিট আপুনি নৱনী আৰু আপুনি প্ৰাগ নিউজ হয় নাই নৱনীতা কৰি তাক চিনি পায় নি মই এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে পিকু মালাকাৰ পদপথৰ কাষত পৰি থকা এজন ব্যক্তি আপুনি সাধাৰণ বুলি নাভাবিব পিকু মালাকাৰ এনেকুৱা এজন ব্যক্তি যিজনৰ ব্যক্তিয়ে জুবিন গাৰ্গৰ লগত একেলগে তেওঁ সংগীত যাত্ৰাৰ অন্যতম সংগী আছিল জুবিন গাৰ্গে যেতিয়া যোৰহাটৰ ৰাজপথত যেতিয়া তেওঁ চাইকেল চলাইছিল তেতিয়া পিকু মালাকাৰে জুবিন গাৰ্গৰ লগত একেলগে কথা পাতে পিকু মালাকাৰৰ কাষত জুবিন গাৰ্গ আহে বা জুবিন গাৰ্গৰ কাষত পিকু মালাকাৰ যায় একেলগে যিটো সংগীত যাত্ৰা সেই সংগীত যাত্ৰাত একেলগে আছিল আৰু তেওঁ কৈছে তেওঁ যোৰহাটৰ বহুতো গীটাৰ শিকাইছে যিকোনো গীত হিন্দী ইংলিছ বা জুবিন গাৰ্গৰ যিকোনো গীত অনৰ্গল গাব পাৰে পিকু মালাকাৰে আৰু কিন্তু এই পিকু মালাকাৰ আজি চাওক আপুনি পদপথত এনেকৈ থাকিবলগীয়া হৈছে আমি জুবিন গাৰ্গলৈ আহ্বান যদি পাৰে এবাৰ পিকু মালাকাৰক আপুনি লগ কৰক আপোনাক কিন্তু লগ কৰিবৰ বাবে পিকু মালাকাৰে বিচাৰে আপুনি জুবিন গাৰ্গক লগ কৰিব বিচাৰে এতিয়া নকৰোঁ কালি পৰহি কৰি আজি নকৰোঁ আজি নালাগে যদি আহে আৰু নিশ্চয় কৰিম নিশ্চয় কৰিব গতিকে এই বাতৰিটো আমি অন্যান্য ৰাইজৰ লগতে আমি জুবিন গাৰ্গৰ বাবেও প্ৰেৰণ কৰিছোঁ যে আপোনাৰ এসময়ৰ চিনাকি মানুহজন এতিয়া পদপথত এনেকৈ বহি আছে পাৰিলে এবাৰ লগ কৰক তেওঁ মনৰ শান্তি পাব